দৰ্শকসকল স্বাগতম জনাইছোঁ আজি এটা বিশেষ অনুষ্ঠানলৈ আমাৰ সৈতে আজি আছে পবিত্ৰ নাথ যিজন পবিত্ৰ নাথে ক্ৰীড়াৰ মাধ্যমেৰে তেওঁ শৰীৰ চৰ্চাৰ মাধ্যমেৰে বিশ্বত অসমক জিলিকাইছে যিগৰাকী ব্যক্তিয়ে হৈছে প্ৰথমগৰাকী অসমীয়া যিগৰাকীয়ে শৰীৰ চৰ্চাত সোণ লাভ কৰিছে সোণ লাভ কৰি তেওঁ মাজুলীৰ পৰা গৈ তেওঁ সোণ হৈ জিলিকিছে মাজুলীৰ পৰা তেওঁ গৈ জগত সভালৈ গৈছে আৰু তেওঁ শৰীৰ চৰ্চাৰ জৰিয়তে তেওঁ স্বৰ্ণ বুটলিছে আৰু যি স্বৰ্ণই সমগ্ৰ বিশ্ববাসীৰ সন্মুখত অসমক আজি বিশেষ মাত্ৰা দিছে অসমক বিশেষ চিনাকি দিছে সেইজন হৈছে অসমৰ সন্তান মাজুলীৰ সন্তান অসমবাসীৰ গৌৰৱৰ অন্যতম কাৰণ পবিত্ৰ নাথ তেওঁ আমাৰ সৈতে আজি আছে তেওঁক প্ৰথমে আমি স্বাগতম জনাইছোঁ যিহেতু নাথ ডাঙৰীয়া যিহেতু আপুনি শৰীৰ চৰ্চা কৰিছে আপুনি আগবাঢ়ি গৈছে আজি অসমৰ মান ৰাখিছে অসমৰ নাম ৰাখিছে আপুনি প্ৰথমগৰাকী অসমীয়া যিগৰাকীয়ে স্বৰ্ণ লাভ কৰিছে সোণ লাভ কৰিছে গতিকে মাজুলীৰ পৰা গৈ আপুনি আজি খুব ধুনীয়াকৈ অসমক বা ভাৰতক প্ৰতিনিধিত্ব কৰিছে আৰু আপুনি এই ধৰণে স্বৰ্ণ লাভ কৰি সকলো ব্যক্তিক আপুনি খুব সুখী কৰিছে আৰু সেই মুহূৰ্তত যি মুহূৰ্তত আপুনি জয়ী হৈছিল সেই মুহূৰ্তত অসমবাসীৰ মুখত কিছু চকুলো বিৰিঙিছিলে সেই চকুলো আছিল আনন্দৰ গতিকে প্ৰথমে আপোনাক সুধিছোঁ যে সেই মুহূৰ্তটো আপোনাৰ মনটো কেনেকুৱা লাগিছিল যি মুহূৰ্তত আপুনি ভাৰতৰ পতাকাখন লৈ আপুনি গ'ল্ড লাভ কৰিছিল হয় নমস্কাৰ সমূহ অসমবাসী ৰাইজলৈ দ্য নিউজ প্লাছৰ জৰিয়তে মই পোনপ্ৰথমে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিলোঁ তো মোৰ ক্ৰীড়া ক্ষেত্ৰত অভিজ্ঞতা খুবেই বিশাল যদিও কম সময়ত কম শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ তথাপিও দ্য নিউজ প্লাছৰ মজিয়াত মই আগৰ পৰাই আছোঁ আগৰ পৰাই ইয়াতে জড়িত হৈ আছে বিভিন্ন কথা আপোনালোকক মই অৱগত কৰি আহিছোঁ তো এইবাৰ যি অনুভৱ আছিলে ৱৰ্ল্ড চেম্পিয়নশ্বিপত খুবেই বেছি সংগ্ৰামী আছিলে মোৰ কাৰণে যিহেতু যোৱাবাৰ মই ব্ৰঞ্জ পাইছিলোঁ চাউথ কোৰিয়াত ৱৰ্ল্ড চেম্পিয়নশ্বিপত এইবাৰ গ'ল্ড হ'ল আৰু গ'ল্ড প্ৰথম অসমীয়া ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিটনেছ ফেডাৰেশ্যনত অসমীয়া হিচাপে প্ৰথম গ'ল্ড মেডেল মেন স্পৰ্টছ শাখাটো মই আনিছোঁ অভাৰঅল বডি বিল্ডিঙতো মোৰে অসমৰ পৰা প্ৰথম গ'ল্ড মেডেল আছিলে তো সেইকাৰণে মই নিজকে সৌভাগ্যৱান বুলি ভাবোঁ যে প্ৰথম হ'ব পাৰিলোঁ এজ এ অসমীয়া বডি বিল্ডিং শৰীৰ চৰ্চাৰ ক্ষেত্ৰত যদিও যথেষ্ট মানে সংগ্ৰাম থাকে বাধা বা বিঘিনি বা বিভিন্ন সমস্যাৰ সন্মুখীনৰ মাজেৰে আমি যাব লগা হয় তাতে মোৰ ঘৰ মাজুলীৰ পৰা মালদ্বীপলৈ এটা যাত্ৰা কৰি বিশ্বৰ দৰবাৰত নিজকে অসমীয়া হিচাপে অসমবাসীৰ মৰম ভাৰতবাসীৰ চিনাকি দাঙি ধৰিব পাৰিলোঁ তো তাতকৈ সুখৰ বিষয় বা মোৰ সৌভাগ্য বা দেশবাসীৰ আশীৰ্বাদ মই শব্দৰে বৰ্ণনা কৰিব নোৱাৰোঁ খুবেই সৌভাগ্য আৰু খুবেই ভাল অনুভৱ কৰোঁ আৰু প্ৰথমে মই অনুৰোধ কৰিছোঁ আপুনি আপোনাৰ গ'ল্ড যোনটো মেডেল আপুনি অকণমান আমাৰ দৰ্শকলৈ দাঙি দেখুৱাই দিয়ক অলপমান দৰ্শকলৈ নিশ্চয় চাবলৈ মন কৰিব এয়া হৈছে পবিত্ৰ নাথ তেওঁ এই যি গ'ল্ড মেডেল লাভ কৰিছিল এই গ'ল্ড মেডেল লাভ কৰি তেওঁ সকলোকে খুব গৌৰৱান্বিত কৰিছিল সেই মুহূৰ্তটো খুব ভাল আছিল খুব সকলোৰে আনন্দ আছিল আমি জানো যে বিভিন্ন সময়ত বহু লোক জিমলৈ যায় শৰীৰ চৰ্চা কৰি তেওঁলোকে নিজকে স্বাস্থ্যটো তেওঁলোকে ভালকৈ ৰাখিব বিচাৰে কিন্তু সেই শৰীৰ চৰ্চা কৰি আজি বিশ্বত জিলিকা বিশ্বত সকলোকে চেৰ পেলাই সকলোকে পিছ পেলাই আগবাঢ়ি যোৱাৰ খুব কঠিন কাম আছিল কাৰণ শৰীৰ চৰ্চাটো খুব সহজ বুলি আমি ক'ব নোৱাৰোঁ আপুনি খোৱাটো চাবলগীয়া হয় আপুনি খোৱাটো চাবলগীয়া হয় আপুনি চলা ফুৰা কৰি চাবলগীয়া হয় আপুনি প্ৰতিটো খোজত পুৱা আপুনি শুই উঠাৰ পৰা নিশা ভাগত শোৱালৈকে দুপৰীয়া আহাৰ খোৱালৈকে মানুহৰ সৈতে আপুনি ঘূৰা ফুৰা কৰালৈকে আপুনি খুব চাবলগীয়া হয় কাৰণ মই দেখোঁ যে শৰীৰ চৰ্চাবিদসকলে বেগত খাদ্য লৈ ফুৰে পানী কি খাব চাহ খাবলৈ গাখীৰ চাহ খাবলৈ লাল চাহ খাব সেইখিনি আপোনালোকে চিন্তা কৰিবলগীয়া হয় গতিকে অসমৰ পৰা আপুনি যিহেতু আজি জিলিকিছে গতিকে এই আপুনি শৰীৰ চৰ্চাবিদ হিচাপে আপুনি কনচিষ্টেঞ্চিটো কেনেকৈ মেইনটেইন কৰিছে খুব ধুনীয়া মানে খুব জটিল যদিও প্ৰতিটো মুহূৰ্তত আমি জিকিব লাগে প্ৰতিটো মিনিটত আমাৰ শৰীৰ চৰ্চা বিশেষকৈ শৰীৰ চৰ্চা ক্ৰীড়াৰ লগত জড়িত সকল ক্ৰীড়াবিদ আছে প্ৰতিটো মুহূৰ্তত প্ৰতিটো মিনিটত আমি প্ৰতিটো সময় আমি এদিন জিকিব পাৰোঁ ঠিক তেনেকৈ পুৱা যেতিয়া আৰম্ভ হয় পুৱাৰ সময়ৰ শেষত আমি যেতিয়া বিচনালৈ যাওঁ বা শুবৰ সময়তো আমাৰ যিখিনি এটা ডে টু ডে চিডিউল থাকে খুবেই সময়ৰ লগত জড়িত আমাৰ যিকোনো এটা আৰু বিজ্ঞানসন্মতভাৱেও যিকোনো এটা ফুড গ্ৰহণ কৰিলে আহাৰ গ্ৰহণ কৰিলে সেইটো কিমান সময়ত আপোনাৰ বডিত প্ৰচেছ হৈ আপুনি সেইখিনিৰ পৰা আকৌ দ্বিতীয়টো মিল ল'বৰ কাৰণে আপুনি প্ৰিপেয়াৰ হয় সেইধৰণে খুব বেছি সময়ৰ লগত জড়িত হৈ প্ৰতিটো মিনিট প্ৰতিটো সময় এদিন আমাৰ চেম্পিয়নশ্বিপত বা নিজক জিকাৰ পিছত চেম্পিয়নশ্বিপত জিকা হয় ঠিক তেনেকৈ যদিও জটিল হয় কিন্তু যেতিয়া সময়ৰ লগে লগে কৰি যোৱা হয় এইটো এটা নিজৰ
অভ্যাসত পৰিণত হয় আৰু মোৰ সৰুৰ পৰাই মই যেতিয়া স্কুলিং অৱস্থাৰ পৰা আছিলোঁ তেতিয়াই মই শৰীৰ বা সৌন্দৰ্যৰ লগত খুব বেছি গুৰুত্ব দিয়া আছিলোঁ মোৰ ঘৰ মাজুলীত যদিও বা ইমানখিনি মন নকৰিলেও মই নিজকে ডিচিপ্লিন ডেডিকেটেড বা যিকোনো ক্ৰীড়াৰ লগত জড়িত হ'লোঁ বা যিকোনো কৰ্মক্ষেত্ৰতো মোৰ স্কুলত আপুনি মন কৰিব মোৰ এখন টেবুল আছিলে আমি খুব মানে সংগ্ৰামী পৰিৱেশৰ পৰা অহা মোৰ দেউতা আমি খুব আৰ্থিকভাৱে টনকিয়াল নহয় যদিও মোৰ বাঁহৰ টেবুল আছিলে কিন্তু মই সেই বেলেগৰ ঘৰত চিচা আদি যি উইণ্ডো বা কিবা কিবি কামত অনা সেই চিচা আনি সজাই পেলাই মোৰ টেবুলখন সুন্দৰ কৰিছিলোঁ তো সেই তেনেকুৱা মনোভাৱ এটা মোৰ ধুনীয়া হোৱাৰ মনোভাৱ সৌন্দৰ্যৰ ক্ষেত্ৰত মনোভাৱ বা নিজকে ভাল কৰি ৰখাৰ মনোভাৱ এটা মোৰ আগৰ পৰাই আছিলে সেই তেনেকৈ গৈ যেতিয়া শৰীৰ চৰ্চাৰ লগত মই জড়িত হ'লোঁ তেতিয়া নিজৰ শৰীৰ সৌন্দৰ্যটো মই আৰু ধুনীয়া দেখিলোঁ নিজৰ মন যেতিয়া ফিজিকেল হেল্থটো ধুনীয়া হয় মেণ্টেল হেল্থটো আমাৰ ডিপেণ্ড কৰে তেতিয়া আমাৰ মেণ্টেল হেল্থটো ধুনীয়া হৈ পৰে সেই তেনেকৈ ইনভলভমেণ্ট হৈ গ'ল মোৰ সেই তেনেকৈ হৈ আজি ইমান জটিল যেন নালাগে যদিও শৰীৰ চৰ্চাত প্ৰতিটো মুহূৰ্তত প্ৰতিটো মিনিটত টিফিনৰ আমি ফুড কেৰি কৰোঁ বিভিন্ন অনুষ্ঠানত গ'লেও নিজৰ বেগত আমাৰ টিফিন থাকে খোৱা খাদ্য থাকে ৱাটাৰৰ পৰা আদি কৰি বিভিন্ন সময়ত বিভিন্ন ধৰণে আমি জোখমাখ কৰিও খাব লগা হয় তথাপিও জটিল যেন নালাগে যিহেতু এইটো সৰুৰ পৰাই এটা ভাল পোৱাটো যেতিয়া মই নিজৰ ভাল পোৱাটো যেতিয়া ক্ৰীড়া হিচাপে ওলাই পৰিলে তেতিয়া ইমান জটিল যেন নালাগে তো এনেকৈ কৰি লওঁ আৰু আচলতে সেইটো সকলোৱে কয় যে যেতিয়া নিজক কোনোবাই ভাল পাব পাৰে নিজৰ স্বাস্থ্যটো ভাল পায় তেতিয়া স্বাস্থ্যৰ কাৰণে যথেষ্ট কষ্ট কৰিব পাৰে যিটো মুহূৰ্তত আপুনি জয়ী হৈছিল সোণ লাভ কৰিছিল সেই মুহূৰ্তত আপোনাৰ যিটো আপুনি ঘৰত আপোনাৰ দেউতাই গম পাইছিল আপোনাৰ ভাতৃয়ে গম পাইছিল বা পৰিয়ালৰ প্ৰতিগৰাকী ব্যক্তিয়ে গম পাইছিল সেই মুহূৰ্ততো তেওঁলোকৰ ৰিয়েকশ্যন আপুনি কেনেধৰণে পাইছিলে মই যেতিয়া এইবাৰ প্ৰিপেৰেশ্যন কৰিছিলোঁ আমাৰ কেৰেলা কোচিত ছিলেকশ্যন ট্ৰায়েল হৈছিলে কেৰেলা কোচিত ছিলেকশ্যন ট্ৰায়েল হোৱাৰ পিছত মই এছিয়ান চেম্পিয়নশ্বিপ খেলিব নোৱাৰিলোঁ অলপমান অৰ্থৰ বা ফাইনেন্সিয়েল কণ্ডিশ্যনৰ কাৰণে ইণ্ডোনেছিয়াত আছিলে তাৰপিছত মই ভাবিলোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিম আৰু মই যিহেতু কৰ্মসূত্ৰে গুৱাহাটীত আছিলোঁ নুমলীগড় ৰিফাইনেৰী স্পৰ্টছত মই ওলাই আহিছিলোঁ ঘৰৰ পৰা ইণ্টাৰ ইউনিভাৰ্চিটি খেলাৰ পিছত অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি খেলাৰ পিছত মোৰ ইউনিভাৰ্চিটিত অকণমান মোৰ ইমান ভাল নাছিলে মোৰ পাৰফৰ্মেঞ্চ সেইকাৰণে মই ৰখিব লগা হ'ল আৰু স্পৰ্টছৰটো মোৰ পৰা NRLৰ পৰা আঁতৰি গ'ল তেতিয়া মই যেতিয়া ইয়াতে আছিলোঁ ইয়াত থাকি কৰ্মসূত্ৰে ইয়াত থকাৰ পিছত মানে এইখন মই ইয়াৰ আগত চাউথ এছিয়াত প্ৰথম মই মানে সোণৰ মেডেল পোৱা প্ৰথম অসমীয়া চাউথ এছিয়াটো মই আছিলোঁ মেন স্পৰ্টছ ফিজিক শাখাত ঠিক দ্বিতীয়তে এছিয়াত মোৰ ইমান ঠিক নহ'ল পাৰফৰ্মেঞ্চ নেপালত আছিলে তাৰপিছতে ৱৰ্ল্ড চেম্পিয়নশ্বিপ চাউথ কোৰিয়াত ব্ৰঞ্জ আছিলে তো এতিয়া মোৰ হাতত এটাই বাকী আছিলে যে ব্ৰঞ্জৰ আগত ছেকেণ্ড বা গ'ল্ড তো সেইটো মোৰ চেম্পিয়নশ্বিপৰ কাৰণে মোৰ এচিভমেণ্ট কৰিব পৰা মোৰ প্লেচমেণ্ট আছিলে বাট মোৰ ভিজনটো মোৰ ফ'কাছটো এনেকুৱা আছিলে যিটো আমি আৰ্থিকভাৱে খুব সংগ্ৰামী হয় আৰু মোৰ ঘৰ মাজুলীৰ পৰা ইমানখিনি বা ইমান এটা ক্ৰীড়া এনেকুৱা বডি বিল্ডিং চবতছে বিভিন্ন দিশত প্ৰেক্টিছৰ পৰা আদি কৰি ফুডৰ হেবিটৰ পৰা আদি কৰি গোটেইখিনি বস্তু অলপ মডাৰ্ণ হয় অলপ চাইণ্টিফিকো হয় সেইখিনি সহজলভ্য নহয় মাজুলীত সেইকাৰণে মই ভাবিলোঁ এবাৰেই কৰিম জিলিকি আহিম মোৰ জিকাৰ ইচ্ছা কাহানি মই খেলি যোৱা নাই যে মই জিকি মই গ'ল্ড মেডেল পাম মই চিলভাৰ মেডেল পাম বা ছামথিং মোৰ ইচ্ছা আছিলে যে মই কম্পিট কৰিম আৰু মই যেতিয়া তাত থাকিম মোৰ আগত কোনো নাথাকিব মোৰ এইটো অনুভৱ আছে যে মই যদি দ্বিতীয় স্থানত থাকোঁ তাৰমানে মই কাৰোবাৰ পিছত আছোঁ তেতিয়াও মই কাৰোবাৰ পিছত আছোঁ তো মই য'ত থাকিম মোৰ আগত আৰু কোনো থাকিব নালাগে তো সেইটো মনোভাৱেৰে মই প্ৰেক্টিছ কৰিছিলোঁ সেইকেইটা যিমানখিনি মোৰ কষ্টৰে হওক বা বিভিন্ন ট্ৰেইনিঙৰ মাধ্যমে পোৱা হওক বা বিভিন্ন সহায়ৰ মাধ্যমে কিন্তু এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক যথেষ্ট সহায় কৰিলে লখিমপুৰৰ বিধায়ক মানৱ ডেকা দাদা প্ৰতি মুহূৰ্ততে আছিলে চেম্পিয়নশ্বিপৰ আগমুহূৰ্তলৈকে মোক তেওঁ ভিডিঅ' কলৰ থ্ৰুদি জানিব বিচাৰিছিলে যে তোমাৰ কি অসুবিধা হৈছে কি সুবিধা হৈছে সেই ইমান এটা ধুনীয়া সহায় গোটেই সমূহ আমাৰ অসমবাসীৰে যোনে যেনেকৈ পাৰে যি কোনোবাই অৰ্থৰে কোনোবাই মনেৰে কোনোবাই সাহসেৰে কোনোবাই উৎসাহ উদ্দীপনাৰে যিধৰণে আগবঢ়াই দিলে তো সেই সময়ৰ শেষত মোৰ এটাই ভিজন আছিলে মই একেবাৰে আগত থাকিম আৰু মোৰ ৰাষ্ট্ৰীয় সংগীত তাতে পৰিদৰ্শন হ'ব আৰু মই ঘূৰি আহিম দেশবাসীৰ মুখত হাঁহি বিৰিঙাব পৰাকৈ যাতে মই কাৰণ তেওঁলোকে সকলোৱে মোক বিশ্বাস কৰিছিলে অসমবাসীয়ে মোক বিশ্বাস কৰিছিলে ভাৰতবাসীয়ে বিশ্বাস কৰিছিলেহে মোক সেইকাৰণে এইখন চেম্পিয়নশ্বিপৰ কাৰণে পঠিয়াই দিছিলে যে তুমি যোৱা ইউ কেন তুমি পাৰিবা তো সেই বিশ্বাস ঘূৰাই আনিব পৰাটো আৰু এখন ঘৰে বিশ্বাস কৰিলে এজন ষ্টুডেণ্ট আগবঢ়াতেই কিমান সৌভাগ্য ফিল হয় আজি মোক দেশবাসী অসমবাসী প্ৰতিজন ব্যক্তিয়ে মোৰ ওপৰত বিশ্বাস ৰাখি আছিলে যে পবিত্ৰ গৈছে ভাৰতক ৰিপ্ৰেজেণ্ট কৰিব সি ভাৰতৰ নাম জিলিকাব তো সেইখিনি যাতে কৰিব পাৰিছোঁ এইটো এটা যথেষ্ট বহল মোৰ কাৰণে মানে
বহল আৰু ভাল লগা আৰু এইটো বৰ শব্দৰে ভাষাৰে বা কম সময়ত মই প্ৰকাশ কৰিব আজিও মই নিজকে অলপ বেলেগ ধৰণে ভাবি থাকোঁ যে কি কৰি গ'লোঁ বা কি কৰি পাৰিলোঁ কি কৰিব পাৰিলোঁ যিহেতু মাজুলী সকলোৱে জানে মাজুলী কিমান সংগ্ৰামী জেগা হয় তো তাৰ পৰা এইখিনি কৰাটো মোৰ কাৰণে সৌভাগ্য ভগৱানৰ আশীৰ্বাদ বাছ ইমানেই আৰু দৰ্শকসকল আমি এটা কথা জনাই থওঁ যে যিহেতু তেওঁ বহুখিনি তেওঁ সফল হৈছিল আৰু সেই সফলতা আমি দেখিছিলোঁ আমাৰ বিশ্বাস আছিল যে পবিত্ৰনাথে এদিন গৈ বিশ্বৰ বুকুত অসমক জিলিকাব তেওঁ সোণ লাভ কৰিব আৰু সেই বিশ্বাস আমি ৰাখিছিলোঁ আৰু সেই বিশ্বাস ৰাখি আমি দ্য নিউজ প্লাছৰ তৰফৰ পৰা আমি তেওঁক এটা বঁটাও আগবঢ়াইছিলোঁ পাৰ্চনেলিটি অফ দ্য ইয়েৰ 2023 অৰ্থাৎ 2023 বৰ্ষৰ এজন বিশেষ ব্যক্তি হিচাপে তেওঁক আমি বাছি উলিয়াইছিলোঁ যিগৰাকী ব্যক্তিয়ে ক্ৰীড়াৰ ক্ষেত্ৰত তেওঁ কষ্ট কৰিছিল চেষ্টা কৰিছিল তেওঁ আগবাঢ়ি গৈছিল সফল হৈছিল আমি জানিছিলোঁ আৰু আমি তেওঁক এটা বিশেষ বঁটাও আগবঢ়াইছিলোঁ সেই বঁটাটো আছিল যে পাৰ্চনেলিটি অফ দ্য ইয়েৰ 2023 অৰ্থাৎ 2023 চনত তেওঁ আছিল আমাৰ চকুত এজন খুব উল্লেখযোগ্য ক্ৰীড়াবিদ আৰু সেই বঁটা তেওঁ লাভ কৰিছিল সেই মুহূৰ্তত আমি আপোনাক বঁটা আগবঢ়াইছিলোঁ আপোনাৰ চকুত আমি সেই সপোন দেখিছিলোঁ যে আপুনি সপোন দিঠক কৰিব আপুনি আগবাঢ়ি যাব এই বঁটাটো লাভ কৰি আপুনি অনুপ্ৰাণিত হৈছিলনে আজি মই দ্য নিউজ প্লাছৰ মজিয়াত নিজকে অসমৰ বাবে সোণৰ মেডেল কঢ়িয়াই আনি আৰু এনেকুৱা এটা অনুষ্ঠানত মই থাকিব পাই আৰু যি মোক বিশ্বাস কৰিছিলে চবতছে ডাঙৰ কথা তেওঁলোকে মোক বিশ্বাস কৰিছিলে সেইকাৰণে পাৰ্চনেলিটি অফ দ্য ইয়েৰৰ সন্মান যাচিছিলে আৰু সেই সন্মান মই সৌভাগ্য ফিল কৰোঁ আৰু মই যোগ্য ফিল কৰোঁ এতিয়া বেছিকৈ ফিল কৰোঁ যে তেওঁলোকে মোক যি বিশ্বাস কৰিছিলে তেওঁলোকে মোক আগতেই জানিছিলে আৰু সেই ক্ষেত্ৰে মই এইটোক লৈ মোৰ এটা সৰু কথা মনত পৰিছে সৰু মানে বহুত ডাঙৰ বহুত ঘৰুৱা ভিতৰুৱা কথা মই কওঁ মোৰ দেউতা আছিলে দেউতা বহুত বেছি শিক্ষিত বা বহুত বেছি এডুকেশ্যনেল কোৱালিফিকেশ্যন নাই দেউতাৰ কিন্তু খুব বেছি সঁচা মনৰ আৰু খুব বেছি আদৰ্শ মোৰ দেউতা মোৰ কাৰণে তো সেই হিচাপত দেউতাই যেতিয়া মই প্ৰথম স্কুলিঙত আছিলোঁ তেতিয়া মই HSLC এক্সামত আমাৰ গাঁৱত কি কৰে গাঁও বা আমাৰ বিভিন্ন অনুষ্ঠানত যিসকলে ফাৰ্ষ্ট ক্লাছ পায় তেওঁলোকক খুব সম্বৰ্ধনা বা এনেকৈ উৎসাহ উদ্দীপনা দিয়ে যাতে তাৰ ভৱিষ্যত উজ্জ্বল হওক ল'ৰাটোৱে সাহস পাওক ল'ৰাটোৰ মনোবৃত্তি আৰু বাঢ়ক কিন্তু মই পঢ়াত যথেষ্ট ভাল নাছিলোঁ নহয় আচলতে মই ক্ৰীড়া ক্ষেত্ৰত আগৰ পৰাই ক্লাছ 8ৰ পৰাই মই শৰীৰ চৰ্চাৰ লগত জড়িত তো সেইকাৰণে মই ইমান সময় দিব পৰা নাছিলোঁ মানে বেলেগ ক্ষেত্ৰত যদিও ঘৰৰ বিভিন্ন কাম কৰাৰ পিছত মই আফটাৰ স্কুলিং মই প্ৰেক্টিছ কৰিবলৈ যাওঁ তো ইমান কম সময়ত মই পঢ়া গোটেইখিনি কৰা ঘৰ চলোৱা তো ইমানবোৰ মোৰ কাৰণে সম্ভৱ নাছিলে তো এতিয়া কথাটো এনেকুৱা ধৰণৰ হৈ গ'ল তেতিয়া দেউতাই মোক কি কৰিলে মই তেতিয়া ইণ্টাৰ ইউনিভাৰ্চিটি খেলিছিলোঁ মই অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি খেলিছিলোঁ মই 3বাৰ ইউনিভাৰ্চিটিত গ'ল্ড মেডেল আছিলোঁ আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিক ৰিপ্ৰেজেণ্ট কৰি মই অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি খেলিছিলোঁ পাঞ্জাৱত তো তেতিয়া দেউতাই ভাবিলে মোৰ ল'ৰাটোতো পঢ়াৰ ক্ষেত্ৰত নহয় পঢ়াৰ স্কুলিঙৰ বা কলেজৰ থ্ৰুৱেদি এটা ইউনিভাৰ্চিটি গেমত সি চেম্পিয়ন হৈছে এইফালে ফাৰ্ষ্ট ক্লাছ পৰা আৰু এইফালে চেম্পিয়ন হোৱা ইউনিভাৰ্চিটি লেভেলত সিও এটা ডিজাৰ্ভিং চাগে সিও পাব পাৰে আৰু দেউতাই কোনো বিশেষ আশা কৰা নাছিলে যাতে এখন গামোচা দিব ল'ৰাটোক এখন সম্বৰ্ধনা দিব ল'ৰাটো আৰু উৎসাহ হ'ব সি আগবাঢ়িবলৈ আৰু সাহস পাব মোৰ দেউতাই এখন এপ্লিকেশ্যন নিউজ পেপাৰত যিখিনি ওলাইছিলে সেইখন লৈ যথেষ্ট মানে জ্যেষ্ঠ ব্যক্তিক ক'লেগৈ কিন্তু সেই মুহূৰ্তত সেই কথাটো হৈ নুঠিল আৰু তাৰপিছতে মই আগবাঢ়ি গৈ দেউতাক মই ক'লোঁ যে এদিন হ'ব যথেষ্ট ভাল হ'ব আৰু আজি ইমানখিনি সম্বৰ্ধনা বা ইমানখিনি ৰাইজৰ মৰম ইমানখিনি আজি সম্ভৱ হ'ল সেই যোনটো জিলিকি অহাৰ ইচ্ছা দেউতাক দিছিলোঁ মই যে মই এদিন হ'ব ইয়াতকৈও ভাল হ'ব ইয়াতকৈও ডাঙৰ হ'ব ইয়াতকৈও ডাঙৰ মঞ্চত যাম সেইকাৰণে আপোনালোকৰ যি উৎসাহ দিলে মোক সেই দ্য নিউজ প্লাছৰ যি মজিয়াত আনি মোক পাৰ্চনেলিটি অফ দ্য ইয়েৰ বা মোৰ ক্ৰীড়া ক্ষেত্ৰত উজ্জ্বল ভৱিষ্যত কামনা কৰি যি সাহস বা এক উৎসাহ উদ্দীপনা মোৰ প্ৰতি যি বিশ্বাস ৰাখিছিলে তাক সম্ভৱ কৰিব পাৰি মই আকৌ এবাৰ দ্য নিউজ প্লাছৰ মজিয়াত থাকিব পাৰি আৰু সোণৰ মেডেল লৈ অসমৰ প্ৰথম অসমীয়া হিচাপে মই বহুত গৌৰৱ অনুভৱ কৰোঁ আৰু বহুত সৌভাগ্য অনুভৱ কৰোঁ নিশ্চয়কৈ যেতিয়া পিতৃ মাতৃৰ বাবে সন্তানে সৰ্বস্ব হয় যেতিয়া সন্তানৰ মূৰৰ ওপৰত পিতৃ মাতৃৰ আশীৰ্বাদ থাকে তেতিয়া কোনো কামেই অসম্ভৱ নহয় যে আমি দেখিছোঁ যে শেহতীয়াকৈ আমি দেখিছোঁ আপোনাক পিটি ঊষা বাইদেউ বা বহু লোকে আপোনাক শুভেচ্ছা জনাইছে আপোনাৰ সন্মুখত সাহস হৈ থিয় দিছে গতিকে সেইসকল ব্যক্তি যিসকল ব্যক্তিক সমগ্ৰ দেশবাসীয়ে জানে সকলোৱে জানে তেওঁলোকৰ পৰা আপুনি কেনেধৰণে অনুপ্ৰাণিত হৈছে হয় আমাৰ কাৰণে যেতিয়া চেম্পিয়নশ্বিপ এখন প্ৰিপেৰেশ্যন কৰোঁ তেতিয়া মনত এইটোৱে থাকে যে কেনেকৈ মই বেষ্ট হওঁ মই এটা মাহ এটা দিন টাইপ অনুভৱ কৰোঁ কেতিয়া দিন হয় কেতিয়া ৰাতি হয় সেইখিনি মোৰ মনত নাহে মোৰ কথা মই কেনেকৈ ইম্প্ৰুভমেণ্ট কৰিছোঁ মোৰ পাৰফৰ্মেঞ্চ কেনেকুৱা হৈছে মই কালিতকৈ কিমান ইম্প্ৰুভমেণ্ট কৰিলোঁ আৰু শৰীৰ চৰ্চা
এনেকুৱা এটা ক্ৰীড়া হয় যোনটো প্ৰতিদিন জিকি মই কৈছোঁ প্ৰতি মুহূৰ্ত জিকি পেলাই এদিন জিকা হয় তো আজি ফুডটো আজি আপোনাৰ ওচৰত বহুত সহজলভ্য বা বহুত সুবিধা আছে আপুনি সেইকাৰণে বহুত খাদ্য গ্ৰহণ কৰিব আজি আপোনাৰ ওচৰত বহুত ইকুইপমেণ্ট আছে বহুত প্ৰেক্টিচৰ সুবিধা আছে আপুনি বহুত প্ৰেক্টিচ কৰি দিব কালিলৈ বহুত ৰিজাল্ট আহিব তেনেকুৱা শৰীৰ চৰ্চা ক্ৰীড়াটো নহয় তো সেইকাৰণে ইয়াত প্ৰতিটো মিনিটতে হিচাপ কৰি বা প্ৰতিটো মাচেলৰ ট্ৰেইনিং কৰি প্ৰতিটো ফুডৰ এটা কাউণ্ট ৰাখি পেলাই আপোনাৰ সেই ধৰণে জিকা হয় তো সেইকাৰণে ইমান ফ'কাছ থাকিব লাগে মই কৈছোঁ এটা মাহ মই এটা দিন টাইপ অনুভৱ কৰিছিলোঁ সেইকাৰণে যথেষ্ট ভাল লাগিলে পাছত যেতিয়া যিবিলাক বিভিন্ন অনুষ্ঠান হৈ গৈছে আপুনি মন কৰিব যেতিয়া ছাউথ এছিয়াত মই প্ৰথম গ'ল্ড মেডেল পাইছিলোঁ প্ৰথম মোৰ ইণ্টাৰনেশ্যনেল আছিলে তেতিয়া সৰ্বানন্দ সোণোৱাল ছাৰে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰে মাতিলে আৰু ছাৰৰ ঘৰত বা গৃহত গ'লোঁ মই গৈ পেলাই ছাৰ বিশেষ কামত ব্যস্ত আছিলে মই ক'লোঁ ছাৰ মোৰ এছিয়ান চেম্পিয়নশ্বিপ আছে মই ইয়াতে বেছি সময় থাকিলে মোৰ চেম্পিয়নশ্বিপখনৰ কাৰণে মই মানে ৰখি যাব লাগিব ছাৰ মই প্ৰেক্টিচত জড়িত হ'ব লাগিব যিহেতু মনত অকল চেম্পিয়নশ্বিপ দিন ৰাত যিয়ে নহওক কম্পিটিশ্যনৰ ষ্টেজত সেই ষ্টেজটো মনত আহে সেই কাণ্ট্ৰিখনৰ ৰিপ্ৰেজেণ্ট কৰাৰ পিছত যেতিয়া এনাউন্স কৰে পবিত্ৰ ফ্ৰম ইণ্ডিয়া পবিত্ৰ ফ্ৰম মাজুলী পবিত্ৰ ফ্ৰম অসম নহয় পবিত্ৰ ফ্ৰম ইণ্ডিয়া তো সেইটো মনত বাজি থাকে তো তেতিয়া ভয় ভাৱ এটাও থাকে ভাল লগা এটাও থাকে তো সেইকাৰণে এই বিভিন্ন যিবিলাক হৈ পৰিলে তো এইবোৰ খুব ভাল লগা এইবোৰ খুব অনুপ্ৰাণিত দিয়ে মোক আগলৈ যাবলৈ আৰু সাহস দিয়ে আমাৰ ডক্টৰ অলিম্পিক এছ'চিয়েশ্যনৰ প্ৰেছিডেণ্ট গল্ডেন গাৰ্ল অফ ইণ্ডিয়া পি টি ঊষা বাইদেৱে যি আফটাৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ ব্ৰঞ্জ মেডেল যেতিয়া মই পাইছিলোঁ তেওঁ নিজে ইনভিটেশ্যন দি পেলাই তাতে যি সম্বৰ্ধনা কৰিলে যি আমাক আৰু সাহস যোগালে তো খুব ভাল লাগে আৰু এতিয়াও বিভিন্ন ক্ষেত্ৰত বিভিন্ন অনুষ্ঠানত মোৰ হৈ আছে বা হৈ থাকিব সেইখিনিয়ে মোক সাহস দিয়ে সেইক্ষেত্ৰে ৰাইজৰ মৰম বা পিতৃ মাতৃৰ আশীৰ্বাদৰ অবিহনে এইখিনি সম্ভৱ নাছিলে সেইকাৰণে মই আকৌ এবাৰ সমূহ অসমবাসীক সমূহ ভাৰতবাসীক ধন্যবাদ জনাওঁ যে ইমানখিনি আপোনালোকৰ মানে আশীৰ্বাদৰ ফলতহে হৈ পৰিব পাৰিলে নিশ্চয়কৈ আমি গম পাইছোঁ যে আপোনাৰ পিতৃয়ে যথেষ্ট কষ্ট কৰিছিলে পিতৃয়ে কষ্ট কৰিছিলে আৰু পুত্ৰৰ সুখৰ বাবে বা সন্তানৰ সুখৰ কাৰণে পিতৃয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হয় আৰু যেতিয়া পুত্ৰই শৰীৰ চৰ্চা কৰে পিতৃয়ে বেছি কষ্ট কৰিবলগীয়া হয় কাৰণ কি মই এইকাৰণে কথাটো কৈছে যে খোৱাৰ পৰা যথেষ্টখিনি গুৰুত্ব দিবলগীয়া হয় আপোনাৰ পিতৃৰ কথা আমি জানিছোঁ তেওঁ এটা মুহূৰ্তৰ আৱেগিক হৈ তেওঁ কান্দি দিছিল যেতিয়া আপুনি সফল হৈছিল সেই মুহূৰ্তত তেওঁ আচলতে পুত্ৰৰ সফলতাত পিতৃয়ে কিমান গৌৰৱ অনুভৱ কৰে যেতিয়া তেওঁ বুকুখন ফুলি উঠে যে মোৰ সন্তানে ইমানখিনি কৰিছে আজি প্ৰতিজন ব্যক্তি সাংসদসকল বিধায়কসকল আপোনাৰ ঘৰলৈ গৈছিল সকলোৱে আপোনাৰ পিতৃকো তেওঁলোকে শ্ৰদ্ধা জনাইছিল কৈছিল যে আপোনাৰ সন্তান আজি সফল হৈছে সেই মুহূৰ্তত আপোনাৰ পিতৃয়ে যথেষ্ট তেওঁ কান্দি দিছিল তেওঁ আচলতে সুখৰ কোনো সীমা নাছিল কাৰণ সন্তানৰ সুখ যেতিয়া সন্তানৰ সুখতকৈ ডাঙৰ একো হ'ব নোৱাৰে পিতৃয়ে যথেষ্ট কষ্ট কৰিছিল আমি গম পাওঁ যে তেওঁ যথেষ্টখিনি কষ্ট কৰি আপোনাক আগবাঢ়ি যোৱাত সহায় কৰিছিল কষ্টখিনি কি সেইখিনি ৰাইজে নিশ্চয় গম পাইছেই কাৰণ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল গতিকে পিতৃ কষ্ট আৰু তেওঁ কষ্ট কৰি আপোনাক আগবঢ়াই নিছিল আৰ্থিক ক্ষেত্ৰত কিছু আপোনাৰ অসুবিধা আছিল আপুনি এছিয়ান খেলাৰ সময়ত আপোনাৰ কিছু অসুবিধাৰ কথা আপুনি নিশ্চয় কৈছেই আৰু তাৰ মাজতে চৰকাৰৰ সহায় বা সহযোগিতা পিতৃৰ কষ্টৰ পৰা আপোনাৰ চৰকাৰৰ আপোনাক জনোৱা সহায় সহযোগিতা এই কথাখিনি অকণ জনাওকচোন কি ধৰণে কি হৈছিল হয় সহযোগিতা মানে ক্ৰীড়াৰ ক্ষেত্ৰত কি হয় এজ এ এথলিট যেতিয়া মইতো ক্লাছ 8ৰ পৰাই শৰীৰ চৰ্চাৰ লগত জড়িত তো সেইকাৰণে কেতিয়াও মই তেতিয়া বহল পৰিসৰত মই নাজানিছিলোঁ যে ক্ৰীড়া ক্ষেত্ৰত যে পইচাও কেনেকৈ ধৰণে জড়িত হয় মাজুলীততো পইচা খুব কম পইচা হ'লে চলি থাকিব পাৰি আমাৰ চব ঘৰুৱা খাদ্য অকল নিমখ বা কিছুমান সাধাৰণ বস্তু কিনিব লাগে তো সেইকাৰণে পইচাটো বা আৰ্থিক সমস্যাটো যে ইমান আহিব পাৰে বা এনেকুৱা থাকিব পাৰে মই প্ৰথম অৱস্থাত জ্ঞাত নাছিলোঁ তো সেইভাগে কৰি গ'লোঁ ইউনিভাৰ্চিটি লেভেলত কলেজৰ পৰা সহায় কৰিলে মই মাজুলী কলেজৰ পৰা কৰিছোঁ আৰু তেওঁলোকে খুব সহায় কৰে মোক আগৰ পৰাই কলেজৰ পৰা তো তেতিয়া আগবাঢ়ি গ'লোঁ যেতিয়া বহল পৰিসৰত খেলবোৰ খেলিবলৈ ল'লোঁ নেশ্যনেল চেম্পিয়নশ্বিপ হওক ষ্টেট চেম্পিয়নশ্বিপ হওক তেতিয়াহে গম পালোঁ যে প্ৰশিক্ষকৰ প্ৰয়োজন থাকে খাদ্যাভ্যাসৰ আৰু যিমানে উন্নত কৰে যিমানে খাদ্যাভ্যাসৰ ট্ৰেইনিঙৰ সুবিধাসমূহ যিমানে উন্নত হয় সিমানে আপোনাৰ প্ৰগ্ৰেছ হওক পাৰফৰ্মেঞ্চ ডেভেলপ হয় তো তেতিয়া গম পালোঁ সেইখিনি কাৰণে ডাইৰেক্টলি নহয় ইনডাইৰেক্টলি পইচা জড়িত হৈ গ'ল তেতিয়া মই পিছলৈ ঘূৰি চালোঁ যে মোৰ ঘৰখনত মই বিচাৰোঁ দেউতাক ক'বলৈ বা মই নিজৰ দেউতাৰ অসুবিধাখিনি বা পৰিস্থিতিটো মই জানো সেইকাৰণে মই হঠাৎ যে দেউতা মোক ইমানখিনি পইচা লাগে বা ইমানখিনি টকা লাগে মোৰ এইখিনি কাৰণ সুবিধাৰ কাৰণে মই ক'বলৈ মোৰ কোনো নাছিলে যিখিনি পাৰোঁ মই নিজে কৰিব লাগিব নহ'লে ৰখিব লাগিব তো সেইকাৰণে মই যেতিয়া নুমলীগড় ৰিফাইনাৰী স্পনচৰত মই গুৱাহাটীলৈ ওলাই আহিছিলোঁ
অল ইণ্ডিয়া ইণ্টাৰ ইউনিভাৰ্চিটি খেলিছিলোঁ তাৰ পিছৰ পৰাই মই নিজে ববেগাকৈ মই ট্ৰেইনিং দিব ল'লোঁ প্ৰশিক্ষণ প্ৰণালী জড়িত হৈ যিখিনি সেইফালৰ পৰা আৰ্নিং হ'ল সেইধৰণে মই সৰু সৰু যি চেম্পিয়ন আছে ষ্টেট চেম্পিয়নশ্বিপ হওক সৰু ঠিক নেশ্যনেল চেম্পিয়নশ্বিপ হওক সেইখিনি মই নিজৰ ফালৰ পৰা কৰিলোঁ যেতিয়া প্ৰথমবাৰ যেতিয়া কোচৰ লগত আলোচনা কৰিম তেতিয়া মোৰ অসমৰে কোচ আছিলে কোচৰ লগত আলোচনা কৰি মই যেতিয়া ক'লোঁ যে মই ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ খেলিবৰ কাৰণে কেনেধৰণে প্ৰচেছত যাব লাগিব তেতিয়া ক'লে চিলেকশ্যন ট্ৰাইললৈকে নেশ্যনেল চেম্পিয়নশ্বিপ খেলাৰ পিছত চিলেকশ্যন ট্ৰাইলৰ থ্ৰু দি আমি চিলেক্ট পাব পাৰোঁ প্ৰথম চিলেকশ্যন ট্ৰাইল আছিলে গোৱাত সেই গোৱাত চিলেকশ্যন ট্ৰাইল দিয়াৰ পিছত মই 3খনৰ কাৰণে চিলেকশ্যন পালোঁ আৰু প্ৰতি মুহূৰ্ততে মই বিশ্বাস ৰাখোঁ মোৰ ওপৰত ভগৱানৰ আশীৰ্বাদ যথেষ্ট আছে যিহেতু মই খুব এটা মানে সঁচা আৰু মুকলি মনেৰে কৰ্ম দক্ষতাৰ ওপৰত বিশ্বাস ৰাখোঁ সেই তেতিয়া কি হৈ গ'ল চেম্পিয়নশ্বিপ খেলাৰ সময়তে মোক বিভিন্ন জিমৰ পৰা স্পনচৰ কৰিলে সেই স্পনচৰৰ খাতিৰত মই প্ৰথম 3খন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ খেলিব পাৰিলোঁ আৰু নিজৰো আছিলে যিখিনি জমা আছিলে তো এখন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপত যথেষ্ট পইচাৰ প্ৰয়োজন হয় আৰু আমাৰ কাৰেঞ্চিৰ লগত তেওঁলোকৰ কাৰেঞ্চিও নিমিলে তো সেইকাৰণে এছ'চিয়েশ্যনে কিছু ক্ষেত্ৰত সহায় কৰে যদিও সম্পূৰ্ণ নহয় তো সেইকাৰণে মই যেতিয়া এইবছৰ খেলিছিলোঁ এইবছৰ ইণ্ডোনেছিয়াৰ যোনখন চেম্পিয়নশ্বিপ আছিলে এছিয়ান মই ফাইনেন্সিয়েল কণ্ডিশ্যনো মোৰ হেল্থ কণ্ডিশ্যনো গোটেইখিনি সম্পূৰ্ণ ৰেডি নহ'ল কাৰণে মই গেমটো স্কিপ কৰিলোঁ আফটাৰ কম্পিটিশ্যন ইণ্ডোনেছিয়াৰ মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ছাৰক যোগাযোগ কৰিবৰ কাৰণে মানৱ ডেকাৰ লগত দাদাৰ লগত কথা পাতিলোঁ তো দাদাই তেতিয়া গোটেইখিনি যেনেকৈ হওক কথাখিনি জানিব বিচাৰিলে মই জনালোঁ সেই জনোৱাৰ থ্ৰুদি তেওঁ ছাৰৰ পৰা এপইণ্টমেণ্ট লৈ তেওঁ যিখিনি মোক এক্সপেঞ্চেছ হ'ব তেওঁ যিমানখিনি টকা লাগে মোক যোগাৰ কৰি দিলে আৰু এনেকৈ যোগাৰ কৰি দিলে শেষত চেম্পিয়নশ্বিপৰ আগমুহূৰ্তত তেওঁ ভিডিঅ' কল কৰিছে পবিত্ৰ কিবা থাকিলে তুমি ক'বা মই যেনেকৈ পাৰোঁ তোমাক সহায় কৰিম মালদ্বীপ তুমি ক'ত আছা মই ক'লোঁ কেন্দ্ৰীপ ৰিজৰ্টত আছোঁ দাদা ইয়াতে মানে ভেৰি এক্সপেঞ্চিভ আৰু এইটো এটা টুৰিষ্ট প্লেচৰ দৰে হয় তো সেইকাৰণে মানৱ ডেকা দাদা যথেষ্ট সহায় কৰিলে তো এইটোৰ থ্ৰুদি আজি এইখন চেম্পিয়নশ্বিপত মোৰ ইমান সংগ্ৰাম হোৱা নাই যিহেতু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মানৱ ডেকা দাদাৰ লগতে বিধায়ক মহোদয় সকলোৰে যথেষ্ট সহায় আছিলে তো সেইকাৰণে মই মানে ইমান কষ্ট নাপালোঁ আৰু হয় নিশ্চয়কৈ মই যিহেতু এতিয়া আমাৰ লাইভ চলি আছে কেইবাজনী ব্যক্তিয়ে আপোনাক অভিনন্দন জনাইছে ৰমেন লহকৰে তেওঁ কৈছে কংগ্ৰেচুলেশ্যন মীনাক্ষী বৰাই কৈছে কংগ্ৰেচুলেশ্যন য়োগী প্ৰাঞ্জল বৰা বা তেওঁলোকে কৈছে দীপজ্যোতি নাথ তেওঁলোকে আপোনাক অভিনন্দন জনাইছে আৰু যথেষ্ট সংখ্যক লোকে চাই আছে তেওঁলোক ক'লে আপুনি কি ক'ব তেওঁলোকক কেনে ধন্যবাদ জনাব মই প্ৰথমে ক'ব বিচাৰোঁ মই নহয় আমি কৰিলোঁ মোৰ মনত সদায় আমি ভাৱটো আছে আৰু মোৰ আজি মই আগবাঢ়ি যোৱাৰ শেষত মোৰ পিছত এটাই বস্তু ভাবোঁ মই যিমান কষ্টৰে আগবাঢ়িলোঁ নহয় আৰু যাতে কেতিয়াও কাৰোবাৰ মাজত কষ্ট যদি দেখোঁ মই যাতে সেইজনৰ কাষত থিয় হ'ব পাৰোঁ তো মোৰ মনটো বহল পৰিসৰত এনেকৈ যাতে মই সমাজৰ হিতৰ কাৰণে কৰিব পাৰোঁ আৰু আজি মই যিখিনি কৰিব পাৰিছোঁ সেই তেওঁলোকৰ কাৰণে কৰিব পাৰিছোঁ মোৰ দৰে বহুজন সমাজত আছে যি সহায় কৰিব বিচাৰে যি আগবাঢ়ি যোৱাত বা আপুনি ক'লে য়োগী প্ৰাঞ্জল দাদাৰ খুব বেছি ডেডিকেটেড ছ'চিয়েলি তেওঁৰ মনটো তেওঁ যেতিয়াই মই বহুত বেছি মানে কিবা অনুভৱ কৰোঁ মই তেওঁক অকণমান জানো বিষয়টো তেওঁৰ কথাখিনি জানো মই তেওঁ বহুত কেইজনক পঢ়ায়ো আছে বোলে এনেকুৱা ক্ষেত্ৰত তো সেইটো আমাৰ সমাজত আমাৰ অসমত বা আমাৰ সমাজত এনেকৈ সহায় উদ্দীপনা থকা মন বহুত আছে তো সেই যেনেকৈ মই আগবাঢ়িলোঁ তেওঁলোকে যেনেকৈ সহায় কৰিলে তেওঁলোকক অশেষ ধন্যবাদ এনেকৈ আৰু সহায় কৰি যাওক ময়ো আগবাঢ়ি যাওঁ ময়ো সহায় কৰি যাওঁ আমি জিকিম অসম জিকিব অসম জিলিকিব বাছ এতিয়া যিহেতু আপুনি শৰীৰ চৰ্চা কৰে কিন্তু আপোনালোকে কথাখিনি গম পাই কাৰণে মই আপোনাক সুধিছোঁ যে আপুনি এজন ট্ৰেইনাৰো হয় এজন ব্যক্তিয়ে নিজকে স্বাস্থ্যৱান কৰি ৰাখিবলৈ মই বডিৰ কথা কোৱা নাই মাচুলৰ কথা কোৱা নাই স্বাস্থ্যৱান কৰি ৰাখিবলৈ যিহেতু শৰীৰ চৰ্চা কিছু কৰিব লাগে জিমলৈ যোৱা বহু লোক যায় গতিকে এজন ব্যক্তিয়ে কিহৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব আপুনি ভাবে হয় শৰীৰ চৰ্চা বুলি ক'লে আমাৰ অসমৰ মানুহ খুব মানে ষ্ট্ৰং হয় আৰু খুব হেল্ডি হয় আমাৰ অসমৰ বাতাবৰণ পৰিৱেশ একদম চিৰসেউজীয়া আৰু আমি পাহৰি যাব নালাগে যে আমি নেচাৰ হয় আমিও সকলো নেচাৰৰ লগতে জড়িত তো সেইক্ষেত্ৰত গোটেইখিনি প্ৰকৃতিৰ নেচাৰৰ লগত আমি জড়িত হৈ আছোঁ আমাৰো বাতাবৰণ আমাৰো চলন ফুৰণ আমাৰো চাল চলন আমাৰো সকলোবোৰনো প্ৰকৃতিৰ লগতে জড়িত হয় সেইক্ষেত্ৰত যিমানখিনি আপুনি প্ৰকৃতিৰ মাজত থাকিব সিমানে আমি সেউজীয়া হৈ থাকিম যেনেকৈ প্ৰকৃতি সেউজীয়া হৈ থাকে প্ৰথম কথা দ্বিতীয় কথা মই যিহেতু শৰীৰ চৰ্চাৰ লগত জড়িত মোৰ ক্ৰিয়াটোৰ ক্ষেত্ৰত মাচল বা বিভিন্ন ক্ৰাইটেৰিয়া থাকে সেইটো এটা সুকীয়া হৈ যায় মোৰ প্ৰেক্টিচৰ প্ৰচেছটো সুকীয়া হৈ যায় কিন্তু সাধাৰণ অৰ্থত কোনোবা এজন মানুহ হয়তো তেওঁ ধৰি লওক 16 এজৰো হ'ব পাৰে 40 এজৰো হ'ব পাৰে 60 এজৰো হ'ব পাৰে প্ৰথম হ'ল আমাৰ মেণ্টেল হেল্থ যেতিয়া মানসিক স্বাস্থ্য যেতিয়া আমি ধুনীয়াকৈ ৰাখোঁ বিভিন্ন ধৰণে থাকে ধৰি লওক প্ৰাণায়াম থাকে বিভিন্ন অনুশীলন থাকে বা নিজৰ মনটোক যেনেকৈ আপুনি মানসিক হেল্থটো ঠিক ৰাখে তাৰপিছত আপোনাৰ
তাৰপিছতহে আপোনাৰ স্বাস্থ্য যোনটো হ'ব ফিজিকেল হেল্থ। তো সেইকাৰণে প্ৰথম এক্সাৰচাইজ বুলি ক'ব নালাগে, প্ৰথম নিজৰ মাজত সুখী হৈ পেলাই নিজৰ প্ৰচেছটো ডিচিপ্লিন কৰি তাৰপিছত আপুনি এক্সাৰচাইজৰ লগত জড়িত হ'ব পাৰে। এক্সাৰচাইজ মানে জিমত যোৱা কথাই নহয়, আপুনি বিভিন্ন ধৰণে ধৰি লওক ৱাকিং কৰিলে, ছুইমিং কৰিলে, আৰু আমাৰ ঘৰুৱা বিভিন্ন কাম কাজ কৰিলেও এক্টিভিটি এটা হৈ থাকে। মাচলটো যেতিয়া এক্টিভ হৈ থাকে, মাচলটো যেতিয়া ৱৰ্ক কৰি থাকে, তেতিয়া আমাৰ সেই মাচলটো ষ্ট্ৰং থাকে। যেতিয়া নকৰিব মাচলটো এইজৰ লগে লগে মাচল লছ কৰে। আৰু সেইকাৰণে এজন সাধাৰণ ব্যক্তি সুস্থ হৈ থাকিবলৈ প্ৰথম কথা খুব ধুনীয়া ঘৰুৱা খাদ্য, আৰু সেই জুখি মাখি খোৱা খাদ্য বা অসমত নোহোৱা বিভিন্ন আৰবান খাদ্য লাইক এভোকাডো বা কিবা কিবি এনেকুৱা নহয়, বা এপল, আমাৰ ইয়াতে বানানা হয় আপুনি জানে, কাশ্মীৰত এপল হয়। তো সেইটো ফুডৰ সেইটো এনভাইৰমেণ্টৰ লগত সেইটো মিলি পেলাই সেই বস্তুবোৰ প্ৰগ্ৰেছ হয়। আমাৰ ইয়াত যোনটো হয় থলুৱা খাদ্য, আপুনি আজি কাৰোবাক ইউটিউবক ফ'ল' কৰি বা বিভিন্ন ক্ষেত্ৰত বিভিন্ন ফেঞ্চি ডাইট লৈ পেলাই তেনেকুৱা কথা নাই। আপুনি দৈ, চিৰা আৰু গুড়ৰ যোনটো খাদ্য, বা খুব বেছি টায়াৰ্ড ফিল হ'লে আপুনি ৰাইচ আৰু মানে চাউল যোনটো কৈছোঁ ভাত, আৰু আপুনি অলপমান হানি, ঘৰুৱা মৌ আৰু অলপমান দৈ লৈ পেলাই যোনটো খাদ্য হয়, সেইটোৰ ষ্ট্ৰংনেছ নাই, সেইটো লেখীয়া পাৱাৰফুল একোৱেই নাই। সেইকাৰণে মই যেতিয়া কোৰিয়া গৈছিলোঁ, ছাউথ কোৰিয়া, ইয়াৰ পৰা 16 আৱাৰ ফ্লাইট আছিলে আমাৰ, মই 4 কেজি চাউল লৈ গৈছিলোঁ কোৰিয়ালৈ। আৰু এইবাৰ যেতিয়া লৈ গৈছোঁ মই প্ৰেছাৰ কুকাৰ লৈ গৈছোঁ, প্ৰেছাৰ কুকাৰ নহয়, ইলেক্ট্ৰিক কুকাৰ লৈ গৈছোঁ, আৰু 3 কেজি মই চাউল লৈ গৈছোঁ। আৰু 3 কেজি চাউল নিওঁতে মোৰ যথেষ্ট খৰচা হৈছে, যিটো ফ্লাইটত 1 কেজি 500 চামথিং। তো সেইকাৰণে মন কৰিব, মই বহুত সাংঘাতিক এটা এক্সট্ৰা অৰ্ডিনেৰী খানা খাই পেলাই মই স্বাস্থ্যৱান হোৱা নাই বা মই হেল্ডি হোৱা নাই। মই খুব থলুৱা খাদ্যৰ পৰা আহিছোঁ। সেইক্ষেত্ৰে নিজৰ মাজত মানে বিশ্বাস ৰাখক, ঘৰুৱা খাদ্য গ্ৰহণ কৰক, বহুত বেছি জটিলো নহয়, সুস্থ স্বাস্থ্য পাব পাৰিব। আৰু নিশ্চয় আপুনি দেখিছে, বিশেষ দৃশ্যটো দেখিছে আপুনি, সেই যি মুহূৰ্তত আপুনি গ'ল জিকিছিল, লাইভত আপুনি দৃশ্য দেখি আছে, আমি দেখুৱাইছোঁ আপোনাক। সেই মুহূৰ্ততে আপুনি মনত পেলাওকচোন, কেনেকুৱা লাগিছিল মনটো? পুনৰ সুধিছোঁ মই আপোনাৰ কথাখিনি। এইটো মুহূৰ্ত মই মাজে মাজে মনত পেলাব নিবিচাৰোঁ, যিহেতু মোৰ বুকুখন খুন্দিয়াই ধৰে। মই ভাবিব নোৱাৰোঁ, যদি সেইদিনাখন মই যদি প্ৰথম নহয় দ্বিতীয় মাতিলেহেঁতেন নহয়, মই কেনেকৈ হ'লোহেঁতেন, মোৰ সেইটোক লৈ ভয়ে লাগি যায়। কিন্তু আজি সম্ভৱ হৈ গ'ল, মই সেইটোত প্ৰথম আছিলোঁ। আৰু সেই মুহূৰ্তটো এনেকুৱা আছিলে মোৰ কাৰণে, মই যথেষ্ট কষ্ট কৰিছিলোঁ। সেই যিদিনা 3 দিন মই তাতে বিফৰ চেম্পিয়নশ্বিপ আমি 3 দিনৰ আগতে পালোঁ, সেই 3 দিন মই নন ষ্টপ প্ৰেক্টিছ আছিলোঁ। ৰাতি 2টা বজাত হওক 4টা বজাত হওক মই প্ৰেক্টিছতে আছিলোঁ। বেছি দিগদাৰ লাগিলে মোৰ পুৰণা কোচ ৰঞ্জিত শইকীয়াদেৱক ফোন কৰোঁ যে দাদা মোৰ দিগদাৰ লাগিছে, মই এনেকৈ কৰিম, মোক অলপমান মানে ছাপোৰ্ট লাগে, কথাৰে হওক বা মনৰ সাহসে হওক, তেনেকৈ মই কৰিছিলোঁ। তো সেইকাৰণে চেম্পিয়নশ্বিপৰ আগত মই আগত থাকিম, মই প্ৰথম হ'ম, নহ'লে ঘূৰি আহিম, একো নালাগে মোক, সেনেকুৱা এটা মনোভাৱেৰে গৈছিলোঁ দেই। একদম মনৰ কথা আজি মই খুলি ক'ব পাৰিছোঁ। তো যেতিয়া মই চেম্পিয়নশ্বিপত উঠিলোঁ, যেতিয়া মই পাৰফৰ্মেঞ্চ দিলোঁ, তেতিয়া মই বিচাৰিছিলোঁ যে জাজে মোক থামছ আপ দেখাব বা ক্লেপ দিব। তেতিয়া মই গম পাওঁ যে মই যিটো বিচাৰিছোঁ সেইটো সম্ভৱ হয়। জিকিটো চবেই আহে, জিকিটো বহুতখিনিৰ ক্ষেত্ৰত বহুতে জিকি আহে, কিন্তু জিলিকি আহিব পৰাটো মোৰ কাৰণে বিশেষ আছিলে। সেই তেনেকৈ সেইটো অনুষ্ঠানত যিটো মানে ৱৰ্ল্ড চেম্পিয়নশ্বিপত যিখন আপুনি কৈছে যে এইটো প্ৰকাশ কৰিব নোৱাৰা এটা অনুভৱ। মই বিচাৰিছিলোঁ মানে কি কওঁ, কি কৰিম, কাক মাতোঁ, কাক দেখাম। আজি সম্ভৱ হ'ল, আজি এখন সৰু গাঁৱৰ পৰা, প্ৰাকৃতিক দুৰ্যোগেৰে ভৰাক্ৰান্ত এটা অঞ্চলৰ পৰা, বিভিন্ন সংগ্ৰামৰ মাজেৰে ৱৰ্ল্ড চেম্পিয়নশ্বিপত অসমক সোণৰ মেডেল দিব পৰা প্ৰথম অসমীয়া হিচাপে ৰাইজৰ আশীৰ্বাদত সম্ভৱ হ'ল কাৰণে মই ইমানখিনি আৱেগিক হৈ পৰিছিলোঁ। আৰু আপুনি কিমান ঘণ্টা সময় জিম দৈনিক কৰে? প্ৰেক্টিছ ঠিক যেতিয়া মোৰ কম্পিটিশ্যন থাকে তেতিয়া মই 2বাৰ প্ৰেক্টিছ কৰোঁ। মৰ্ণিং কৰোঁ 2 ঘণ্টা 1.5 ঘণ্টামান হয়, আৰু ইভিনিং 1.5 ঘণ্টামান হয়। তো তেনেকৈ প্ৰেক্টিছ হয়। বাকী ডিপেণ্ড কৰে যেতিয়া মোৰ মনটোৰ মতে বডিটো চলে। মনটোৱে যেতিয়া কয় যে মোৰ বডি ৰেডি নহয় বা মোৰ স্বাস্থ্য ৰেডি নহয়, মই ক'লোঁ মেণ্টেল হেল্থ আৰু ফিজিকেল হেল্থ মিলি পেলাই এটা হেল্থ কমপ্লিট হয়। তো তেতিয়া যেতিয়া মেণ্টেল হেল্থ ঠিক থাকে, তেতিয়া মই খুব বেছি সোমাই যাওঁ। কেতিয়াবা কিবা কাৰণত হয়, দিগদাৰ লাগে, বেছি টায়াৰ্ড থাকে, বডি ৰিকভাৰী নহ'লে মই তেতিয়া ৰেষ্ট লওঁ বা তেনেকৈ কৰোঁ। কিন্তু মষ্টলি 2বাৰ এক্সাৰচাইজ কৰোঁ, মৰ্ণিং আৰু ইভিনিং। আৰু তাৰ মাজতে কাৰ্ডিঅ' থাকে, ৱাকিং বা হাৰ্ট হেল্থৰ কাৰণে বা ইণ্টাৰনেল অৰ্গেনৰ কাৰণে যিখিনি এক্সাৰচাইজ হয়, বাছ এনেকৈ কৰি থাকোঁ। লগতে যিসকল ব্যক্তিয়ে, মই আপোনাক মানুহক স্বাস্থ্যৱান হোৱাৰ কথা সুধিলোঁ, এতিয়া মই সুধিছোঁ শৰীৰ চৰ্চা যদি কোনোবাই কৰিম বুলি ভাবিছে, কোনোবাই প্ৰফেচনেলি যদি খেলত নামিম বুলি ভাবিছে, কেনেকৈ নিজকে সাজু কৰিব, আপোনাৰ মতে কি কয় আপুনি? শৰীৰ চৰ্চা ঠিক শৰীৰ চৰ্চাই হয়।
শৰীৰটো চৰ্চাই হয় প্ৰতিদিন আপুনি তাক চৰ্চা কৰি থাকিব লাগিব তাক অধ্যয়ন কৰি থাকিব লাগিব তাৰপিছত এদিন সেইটো তেনেকৈ বিল্ড হ'ব আপুনি অভাৰনাইট বা একেদিনাই বা এসপ্তাহৰ ভিতৰতে একো বস্তু সম্ভৱ নহয় সেইকাৰণে কোনোবা শৰীৰ চৰ্চা লগত যদি কোনোবা জড়িত হ'ব বিচাৰিছে পাৰে তেওঁ কিন্তু সময় ল'ব সময় লাগিব সময় দিব লাগিব আৰু খুব বেছি সময়ৰ লগত চলিব লগা গেম এটা হয় এটা স্পৰ্টছ হয় সময়ৰ লগত চলিব লগা খাদ্যৰ লগত মিলিব লগা আৰু নিজৰ মনৰ মতে নহয় সেই ফুডখিনিৰ বা সেই বস্তুখিনিৰ মতে চলিব লাগে এতিয়া মই যেতিয়া বিচাৰোঁ যেতিয়া আমি কম্পিটিশ্যনৰ আগত হওঁ আমাৰ চল্ট নিমখ এৰিব লাগে তো সেইটো সময়ত মনে যিমানেই নকওক আপুনি সেই সময় বা প্ৰট'কলটোৰ মতেহে চলিব লাগে সেইক্ষেত্ৰে শৰীৰ চৰ্চাৰ কাৰণে আহিবলৈ হ'লে খুব বেছি কনফিডেণ্ট হ'ব লাগিব চেল্ফ বিলিভ ৰাখিব লাগিব নিজৰ মনটোক নিজৰ মতে চলাব পাৰিব লাগিব যাতে মনটো আপোনাৰ ওপৰত হাবি নহয় আৰু আগবাঢ়িলে এটা খুব ধুনীয়া স্পৰ্টছ হয় যদি সঠিক গাইডেঞ্চ সঠিক ৰাস্তাত যাব পাৰে তো কৰিব পাৰে ময়ো আছোঁ সহায় কৰিম অসমৰ কাৰণে কৰি আছোঁ অসমক জিলিকাবৰ কাৰণে বিচাৰোঁ যাতে জিলিকক তেনেকৈ নৰ্থ ইষ্টক বা আমাৰ এইফালক যেনেকৈ বিভিন্ন ক্ষেত্ৰত আমি খুব সংগ্ৰাম কৰিব লাগে বিভিন্ন ক্ষেত্ৰত আমি বহুত আগবাঢ়িবলৈ সংগ্ৰাম হয় কিন্তু বৰ্তমান দেখিছোঁ বিভিন্ন ক্ষেত্ৰত ইমান ধুনীয়াকৈ আগবাঢ়িছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ তত্বাৱধানত অসমখন জিলিকি পৰিছে আৰু জিলিকি যাওক আৰু বিশ্বত বা বিভিন্ন ক্ষেত্ৰত যাতে শৰীৰ চৰ্চা বুলিয়ে নহয় বিভিন্ন ক্ৰীড়াত বিভিন্ন অধ্যয়ন বা বিভিন্ন মাধ্যমত যাতে সকলো জিলিকি পৰক এয়াই আশা কৰোঁ আৰু আমাৰ সতীৰ্থ প্ৰভাতে এটা দৃশ্য হেৰি কৰিব আপুনি এবাৰ আপোনাৰ মাছৰুমটো দেখুৱাওক আমাৰ দৰ্শকসকলক এইটো খুব আকৰ্ষণীয় চবেই চাব বিচাৰে যদিও ঠিক আছে মই কৈ লওঁ শৰীৰ চৰ্চা আমি বহুত নিয়ম মাজেৰে প্ৰতিটো দিনৰ হিচাপ কৰি খেলৰ এসপ্তাহৰ আগত যোনটো প্ৰট'কল হ'ব এমাহৰ আগত যোনটো প্ৰট'কল হ'ব সেই তেনেকৈ গৈ আমি এদিন সম্ভৱ হয়গৈ আমাৰ সেইটো যোনটো ফিজিক দেখে আপুনি ষ্টেজত 10-15 মিনিটৰ কাৰণে আমি এইটো ডিছপ্লে কৰিব পাৰোঁ তাৰপিছতো থাকে বাট সেই যোনটো ষ্টেজত দেখা পাৰফৰ্মেঞ্চ দৰে সেইধৰণে নহ'ব পাৰে সেইক্ষেত্ৰে মই আমাৰ যিসকলে অনুৰাগী বা দৰ্শকবৃন্দ চাই আছে মই অনুৰোধ কৰোঁ যে যি ধৰণে দেখিব সেই ধৰণে ষ্টেজৰ পাৰফৰ্মেঞ্চটোৰ দৰে নহ'বও পাৰে সেইকাৰণে মই দেখাম যিখিনি পচিবল হয় মোৰ কাৰণে ঠিক আছে দৰ্শকসকলৰ লগতে কৈ থৈছোঁ আমি কোনো ৰেকৰ্ডেড প্ৰগ্ৰেম নহয় আমি লাইভত দেখাই আছোঁ গতিকে যদি অকল ইফালে আপোনালোকে নিশ্চয় গ্ৰহণ কৰিব বুলি আমি আশা ৰাখিছোঁ হয় হয় এয়াই হৈছে মাজুলীৰ সন্তান পবিত্ৰ নাথ তেওঁ এইধৰণে তেওঁ শৰীৰ চৰ্চা কৰি আজি জিলিকিছে আৰু বিশ্বৰ বুকুত তেওঁ জিলিকিছে ৱৰ্ল্ড বডি বিল্ডিং আৰু ফিজিক্স চেম্পিয়নশ্বিপত তেওঁ স্বৰ্ণ বুটলিছে আৰু এইগৰাকী অসম সন্তানে আজি সকলোৰে মুখত হাঁহি বিৰিঙি আছে আৰু গতিকে তেওঁৰ মুখত হাঁহি দেখি বা তেওঁৰ এই গ'ল্ড মেডেল দেখি আমি নিশ্চয় গম পাইছোঁ এইধৰণে আজি অসমীয়াই সমগ্ৰ বিশ্বত আজি আধিপত্য বিস্তাৰ কৰিছে সমগ্ৰ বিশ্বত জিলিকিছে মই আমি প্ৰায় অনুষ্ঠানৰ অন্তিম মুহূৰ্তলৈ গৈছোঁ মই আপোনাক সুধিছোঁ যে যিটো আপোনাৰ কেইবাখনো আপোনাৰ প্ৰতিযোগিতা আহি আছে নেক্সট আজি 25 চনৰ 3 তাৰিখ আৰু ধৰক কেইমাহমানৰ পিছত আপোনাৰ খেল আৰম্ভ হ'ব গতিকে আপোনাৰ পৰৱৰ্তী পৰিকল্পনা কি আছে আপোনাৰ কি খেল আছে আহিবলগীয়া পৰিকল্পনা মই 2024 হ'ল এতিয়া 2024 নৱেম্বৰৰ 24 নৱেম্বৰৰ মই যোনখন ৱৰ্ল্ড চেম্পিয়নশ্বিপ জিকিছিলোঁ মই সেইখন 24 নৱেম্বৰ 12 তাৰিখে মোৰ কমপ্লিট হৈছে মই ঘূৰি আহি পাইছোঁ তাৰপিছতে ঘৰলৈ যোৱা দুদিনমান দেৰি হ'ল মোৰ যিহেতু স্বাস্থ্য ইমান বেছি ট্ৰেভেলিঙৰ পিছত স্বাস্থ্য ইমান হেল্ডি নাছিলে মোৰ অকণমান ৰেষ্ট ল'লোঁ তাৰপিছতে ঘৰত গৈ পালোঁ বিভিন্ন অনুষ্ঠান কিছু হ'ল তাৰপিছতে পৰহি সাংসদ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া গৈছিলে তেওঁ খবৰলৈ তাৰপৰা আকৌ ঘূৰি আহি পাইছোঁ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াক পৰিকল্পনা আছে মোৰ তেওঁক লগ কৰিম তেওঁ যিহেতু ইমানখিনি সহায় মোক আজি তেওঁৰ কাৰণে সম্ভৱ হ'ল আজি তেওঁৰ কাৰণে এইটো গেম মোৰ কাৰণে সম্ভৱ হ'ল সেইকাৰণে তেওঁক এবাৰ লগ পাব বিচাৰোঁ তেওঁক এবাৰ লগ কৰিম আৰু তেওঁৰ লগত তেওঁ বিশ্বাস মানে তেওঁ সদায় আছে কাষত তেওঁ কৈছে তুমি খেলি আহা আমি আলোচনা কৰিম কেনেকৈ আগবাঢ়িব পাৰি আমাৰ SLSE হওক আমাৰ ডাইৰেক্টৰ অফ স্পৰ্টছৰ পৰাও মোক যথেষ্ট সহায় কৰিছে তেওঁলোকৰ লগত অলৰেডি মই লগ কৰা হৈ গ'ল ছাৰক প্ৰদীপ টিমুং ছাৰ বা হিল আলী ছাৰৰ যথেষ্ট সহায় আছে তো এতিয়া মই বিচাৰোঁ আপকামিং যি চেম্পিয়নশ্বিপ আছে এখন আছে ইণ্ডোনেছিয়াত ইণ্ডোনেছিয়াত আছে এছিয়ান চেম্পিয়নশ্বিপ আৰু ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছে বেংকক থাইলেণ্ডত তো সেইকাৰণে এই দুখন চেম্পিয়নশ্বিপ আকৌ একেই ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ গ'লে খুব ব্যয়বহুল হয় তো যদি মই মোৰ সতীৰ্থসকল বা বিভিন্ন চেম্পিয়নশ্বিপত আগবঢ়া যিসকল সতীৰ্থ আছে তেওঁলোক বিভিন্ন স্পৰ্টছ কোটাৰ থ্ৰুদি বিভিন্ন তেনেকৈ সোমাই গ'ল যদি ময়ো পাৰোঁ মোকো যদি সম্ভৱ হয় অসম চৰকাৰৰ পৰা মই অনুৰোধ কৰোঁ যাতে মই যিহেতু আৰ্থিকভাৱে ইমানো সবল নহয় আৰু মাজুলীহেন পৰিৱেশৰ পৰা এনেকুৱা এটা ক্ৰীড়া আগবঢ়াই নিবলৈ খুবেই সংগ্ৰাম হয় মোৰ কাৰণে যদি সম্ভৱ হয় সকলো ক্ষেত্ৰত ময়ো বিচাৰোঁ ময়ো তেনেকৈ সহায় বিচাৰোঁ আৰু মই আগবাঢ়ি যাব পাৰোঁ যাতে মোৰ কামিং যি ৱৰ্ল্ড চেম্পিয়নশ্বিপ আৰু এছিয়ান চেম্পিয়নশ্বিপ আছে তাত যাতে আকৌ মই অসমক নিজক জিলিকাই তুলিব পাৰোঁ আৰু
নিশ্চয়কৈ দৰ্শকসকল আমি প্ৰায় অন্তিম মুহূৰ্তলৈ আহিছোঁ যিসমূহ তেওঁলোকৰ বিশেষ শব্দ থাকে ধৰক এতিয়া মই আজি শৰীৰ চৰ্চা বুলি কৈছোঁ আৰু তেওঁ জড়িত হৈ আহিছে আজি ৱৰ্ল্ড বডি বিল্ডিং এণ্ড ফিজিক্স চেম্পিয়নশ্বিপত মই সেইখিনি শব্দ ব্যৱহাৰ কৰা নাই কাৰণ দৰ্শকসকলে খুব সহজকৈ আমি কথা পাতিবলৈ চেষ্টা কৰিছোঁ কথাখিনি সহজকৈ পাতিলে দৰ্শকসকলে বুজাটো সুবিধা হয় আৰু আমি কথাখিনি আলোচনা কৰিবলৈ সুবিধা হয় গতিকে এইগৰাকী আছিল মাজুলীৰ সন্তান অসম সন্তান আৰু বিশ্বৰ বুকুত অসমবাসী বা অসমীয়াক গৰ্বিত কৰা সুখী কৰা আনন্দিত কৰা মুখত হাঁহি বিৰিঙা পবিত্ৰ নাথ তেওঁ আজি আমাক ক'লে তেওঁৰ সেই যাত্ৰাৰ কথা মাজুলীৰ পৰা জগত সভালৈ মাজুলীৰ পৰা বিশ্বৰ বুকুলৈ তেওঁ কেনেধৰণে গৈছিল তেওঁ সেয়া ক'লে এয়া খুব কোনো সহজ যাত্ৰা নাছিল খুব কাইটীয়া পথ আছিল পিতৃয়ে কষ্ট কৰিছিল যথেষ্ট কষ্ট কৰিছিল পিতৃয়ে মাজুলীৰ পৰা আহিছিল মাজুলীক বিভিন্ন সময়ত মানুহে পিছপৰা ঠাই বুলি কয় কিন্তু পিছপৰা ঠাই বুলি কোৱা সেই মাজুলীখন যে কি ধৰণে মাজুলীত প্ৰতিভা আছে সেয়া তেওঁ দেখুৱাইছিল এই প্ৰতিভা তেওঁ সোণ হৈ জিলিকি তেওঁ জুয়ে পুৰা সোণ হৈ তেওঁ জিলিকিছিল তেওঁ আগবাঢ়ি গৈছিল সকলোৱে দেখিছিল তেওঁ কি ধৰণে এটা কষ্ট কৰিছিল খুব কষ্ট এটা কৰিছিল মই নিজৰ তেওঁ জিমলৈ গৈছিল তেওঁ যি মুহূৰ্তত শৰীৰ চৰ্চা কৰিছিল সেই মুহূৰ্তত গৈছিলোঁ মই দেখিছিলোঁ কি ধৰণে আপুনি কষ্ট কৰিছিল সেই কষ্ট কৰি কোনো ইয়াৰ সহজ পথ নাছিল সহজ নাছিল এই যাত্ৰা কাইটীয়া পথেৰে গৈ তেওঁ কাইটৰ ওপৰত খোজ দি তেওঁ কষ্ট কৰি গৈছিল আৰু তেওঁ বৰ্তমান খুব এটা সুখবৰ ভাল খবৰ কঢ়িয়াই আনিলে গতিকে এইসকল ব্যক্তি খুব ডিচিপ্লিন হয় তেওঁ যি মুহূৰ্তত আমাৰ অনুষ্ঠানৰ কাৰণে আহিছিল তেওঁ খুব সময়মতে আহিছিল বা এইসকল ব্যক্তিয়ে তেওঁলোকে খুব সময়মতে সকলোখিনি কাম কৰে গতিকে আশা ৰাখিছোঁ দৰ্শকসকলে আজি অনুষ্ঠানটো চাই নিশ্চয়কৈ কিবা এটা হ'লেও তেওঁলোকৰ লাভ হ'ব কাৰণ তেওঁলোকে শৰীৰ চৰ্চাৰ কথা গম পালে কেনেকৈ নিজকে আপুনি মানসিকভাৱে বা শাৰীৰিকভাৱে সুস্থ ৰাখিব সেয়াও গম পালে খাদ্যাভ্যাসৰ কথা গম পালে কেনেধৰণে আমি বিচাৰিলে আমি চৰকাৰী পক্ষৰ পৰা কিছু ক্ষেত্ৰত সহায় পাব পাৰোঁ সেইখিনিও আমাক ক'লে বা তেওঁ কি ধৰণে অনুপ্ৰেৰণা লাভ কৰিলে তেওঁ সেয়াও আমাক ক'লে মাজুলীৰ পৰা গৈ বিশ্বৰ বুকুত জিলিকা এই যাত্ৰা কোনো সহজ নাছিল কিন্তু সেই অসহজ বা সেই কঠিন যাত্ৰা সহজ কৰি আগবাঢ়িছিল পবিত্ৰ নাথ আৰু সেই পবিত্ৰ নাথে আজি তেওঁ সফল হৈছে মই পুনৰ কৈছোঁ তেওঁ অসমীয়া জিলিকাইছে বা অসমবাসী জিলিকাইছে আৰু তেওঁ সকলোৰে মুখত তেওঁৰ নাম আজি আহিছে তেওঁ সকলোৰে বাবে অনুপ্ৰেৰণাৰ কাৰণ হৈ গৈছে গতিকে এইগৰাকী পবিত্ৰ নাথক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ যিহেতু তেওঁ খুব ব্যস্ত সময়ৰ মাজত আপুনি আমাক যথেষ্ট সময় দিলে আপোনাক ধন্যবাদ জনাইছোঁ শেষত একেবাৰে আপুনি যদি দুটা শাৰী বা কিবা ৰাইজক কয় কি ক'ব হয় মই বিচাৰোঁ প্ৰথমে দ্য নিউজ প্লাছৰ সমূহ পৰিয়ালবৰ্গলৈ খুব বেছি ধন্যবাদ যে তেওঁলোকে প্ৰতিটো মুহূৰ্ততে মোক বুলি নহয় বিভিন্ন ক্ষেত্ৰতো মই মন কৰোঁ যে প্ৰতিভা উলিয়াই অনাৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকৰ অৰিহণা থাকে তো এনেকৈ আগবাঢ়ি যাওক চেনেলৰ সকলো সুস্বাস্থ্য ভগৱানে আশীৰ্বাদ কৰক যাতে আৰু আগবাঢ়ি যাবলৈ বাকী অসমবাসী সকলোৰে আশীৰ্বাদ অনুপ্ৰেৰণা মৰম উৎসাহ উদ্দীপনা বিচাৰোঁ যাতে মই আগন্তুক আকৌ মই যি চেম্পিয়নশ্বিপত আছে তাতে জিলিকিব পাৰোঁ আৰু মই মানে এনেকৈ যাতে অসমৰ নাম ভাৰতবৰ্ষত নাম যাতে বিশ্বৰ বিকুত জিলিকাই থাকিব পাৰোঁ বছ এয়া আশীৰ্বাদ বিচাৰোঁ ধন্যবাদ নিশ্চয় দৰ্শকৰ আমি এই মুহূৰ্তত সকলো দৰ্শক অনুষ্ঠান চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী বিভিন্ন অনুষ্ঠান আমি লৈ আহিম বাতৰি লৈ আহিম বিভিন্ন ব্যক্তি বিভিন্ন কাহিনী আপোনালোকক ক'ম সফল হোৱা তেওঁলোকৰ কাহিনী ক'ম আৰু তেওঁলোকে সফল কেনেকৈ হ'ল আমি সেয়াও জনাম গতিকে এই মুহূৰ্তত দ্য নিউজ প্লাছ চাই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু চাই থাকিব পৰৱৰ্তী বাবতিৰ বাবে আমাৰ বিশেষ চেনেলটো কাৰণ এই চেনেলৰ জৰিয়তে আমি এই প্লেটফৰ্মৰ জৰিয়তে আপোনালোকলৈ লৈ আহিম বিভিন্ন দেশ বিদেশ বা ৰাজ্যৰ বিভিন্ন খা খবৰ ধন্যবাদ